নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি জিঅগ্ৰাফিৰ নেক্সট ক্লাছলৈ আপোনালোকক স্বাগতম জনাইছো। যোৱাবাৰ ক্লাছত পাইছিলো আমি পৃথিৱীৰ লেটিটিউড কি লংগিটিউড কি। আজি আমি বুজিম মোশন অফ দা আৰ্থ, অৰ্থাৎ পৃথিৱীৰ ঘূৰ্ণন গতি। পৃথিৱীয়েনো নিজ অক্ষত কেনেদৰে ঘূৰে আৰু সূৰ্যৰ চাৰিওফালে কিদৰে ঘূৰে তাৰ বিষয়ে আমি বিস্তৃতভাৱে আলোচনা কৰিম আৰু ইয়াৰ কাৰণে কি পৃথিৱীত প্ৰভাৱ পৰে তাৰ বিষয়েও আমি আলোচনা কৰিম। সো বলক ভিডিঅ'টো আৰম্ভ কৰো। মোশন অফ দা আৰ্থ জেনেৰেলি দুই প্ৰকাৰৰ হয়, rotation আৰু revolution. Rotation of the earth ইয়াৰ অৰ্থটো হৈছে পৃথিৱীয়ে নিজ অক্ষত কিদৰে পৰিভ্ৰমণ কৰে আৰু next to revolutionৰ অৰ্থ হৈছে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে কিদৰে ঘূৰে। বলক ইয়াৰ বিষয়ে আমি বিস্তৃতভাৱে আলোচনা কৰিম। এতিয়া আমি প্ৰথমটো মোশনলৈ আহিছো, যিটো হৈছে rotation of the earth. পৃথিৱীয়ে নিজ অক্ষক কেন্দ্ৰ কৰি ঘূৰি থকাকে ইয়াক rotation বুলি কোৱা হয়। ইয়াৰ অৰ্থটো হৈছে যে ধৰি লোৱা হওক এখন হৈছে পৃথিৱী, পৃথিৱীখনে যদি নিজ অক্ষত এনেদৰে ঘূৰি ফুৰে তাকে ৰোটেশন বুলি কোৱা হয়। আৰু পৃথিৱীয়ে ৰোটেশন কৰে কোনটো দিশৰ পৰা? ওয়েষ্টৰ পৰা ইষ্টলৈ গতি কৰে, অৰ্থাৎ পৃথিৱীয়ে পশ্চিমৰ পৰা পূবলৈ গতি কৰে। আৰু পৃথিৱীয়ে 1670 কিলোমিটাৰ প্ৰতি ঘণ্টাত নিজ অক্ষত ভ্ৰমণ কৰে। আমি সকলোৱে জানো যে পৃথিৱী কেতিয়াও উলম্বভাৱে গতি নকৰে, পৃথিৱীয়ে কেতিয়াও এই ধৰণে গতি নকৰে। পৃথিৱীখন সদায় 23 ডিগ্ৰী হাফত তললৈ বেকা হৈ পেলাই ঘূৰে, অৰ্থাৎ পৃথিৱীখন কেতিয়াও এনেদৰে নুঘূৰে, পৃথিৱীখন সদায় বেণ্ড হৈ পেলাইহে ঘূৰে। এই কথাষাৰ মনত ৰাখিব। আৰু পৃথিৱীখন এনেধৰণে ঘূৰাৰ ফলত পৃথিৱীত কি প্ৰভাৱ পৰে তাৰ বিষয়ে আলোচনা কৰো বলক। পৃথিৱীয়ে নিজ অক্ষ কেন্দ্ৰ কৰি ঘূৰাৰ ফলত পৃথিৱীত কিছুমান প্ৰভাৱ দেখা যায়। যেনে প্ৰথম প্ৰভাৱটো হৈছে ডে এণ্ড নাইট। ধৰি লোৱা হওক এইটো হৈছে সূৰ্য অৰ্থাৎ ছান, আৰু এইটো হৈছে আৰ্থ। আৰ্থটো কেনেদৰে ঘূৰে? অলপ বেকা হৈ পেলাই ঘূৰে। আৰু যেতিয়া সূৰ্যৰ পোহৰ এই পৃথিৱীৰ যিটো আগভাগত পৰে তেতিয়া সেই পৰিস্থিতিত এই ভাগটো হয় দিন আৰু এই ভাগটো হয় নাইট। আৰু যেতিয়া পৃথিৱীখন ঘূৰি পেলাই এই চাইডটো এইফালে আহিব তেতিয়া ইয়াত পৰিব দিন আৰু ইয়াত পৰিব নাইট। এনেদৰে পৃথিৱীত দিন ৰাতি হয়। পৃথিৱীৰ যি এই দিন ৰাতি হোৱাৰ পৰিঘটনাটো আপোনালোকে ঘৰতে বহি কৰিব পাৰে। আপোনালোকে আন্ধাৰ কোঠাত এডাল মম এডাল জ্বলাই ল'ব। যদি আপোনালোকৰ ঘৰত গ্লোব আছে নাইবা অন্য কিবা বস্তুৰ সহায়তো আপোনালোকে কৰিব পাৰে। আপোনালোকে মম এডাল প্ৰথমতে জ্বলাই ল'ব। জ্বলাই লৈ পেলাই আপোনালোকে যিকোনো ধৰণৰ গোল বস্তু নাইবা গ্লোবো ল'ব পাৰে, আপোনালোকে এটা লৈ ল'ব। যেতিয়া আপোনালোকে চাব তেতিয়া ইয়াৰ পোহৰটো মাত্ৰ এই চাইডে পৰিছে আৰু তেতিয়া তাৰ পিছৰ চাইডটোত চাব পুৰা আন্ধাৰ হৈ থাকিব। তেতিয়া সেইটোৱে বুজি পাব এই মমডালক আমি ধৰি ল'ব লাগিব ছান আৰু ইয়াক ধৰি ল'ব লাগিব আৰ্থ। তেতিয়া এই চাইডটোত আপোনালোকে দিন দেখা পাব আৰু এই চাইডটোত আপোনালোকে দেখা পাব। পৃথিৱীৰ ৰোটেশনৰ কাৰণে আমি দিন ৰাতিৰ পৰিঘটনাটো দেখা পাওঁ। এতিয়া নেক্সট পইণ্টটো হৈছে চেঞ্জ ইন উইণ্ড ডাইৰেকশ্যন, অৰ্থাৎ পৃথিৱীৰ ৰোটেশনৰ বাবে বতাহৰ দিশ পৰিৱৰ্তন হ'ব পাৰে। সো চাওঁ আহক বতাহৰ দিশটো কেনেদৰে পৰিৱৰ্তন ঘটে। ধৰি লোৱা হওক এইখন হৈছে পৃথিৱী আৰু ই এনেধৰণে ঘূৰ্ণন কৰে। যদি বতাহজাক ওপৰলৈ যায় তেতিয়া পৃথিৱীৰ ঘূৰ্ণনৰ কাৰণে কিছু অংশ এই ধৰণে গতি কৰিব পাৰে, কাৰণ পৃথিৱীৰ গতি ৱেষ্ট টু ইষ্ট। গতিকে পৃথিৱীৰ ৰোটেশনৰ বাবে আমাৰ বতাহৰ যি ডাইৰেকশ্যন সেইটো সলনি হৈ যাব। এতিয়া আহিছো নেক্সটলৈ, যিটো হৈছে চেঞ্জ ইন টাইডেল এনাৰ্জি। চৰি, এইটো টাইডেল এনাৰ্জি নহ'ব, টাইডেল ডাইৰেকশ্যন হ'ব। এতিয়া টাইডেল শব্দৰ অৰ্থ হৈছে জোৱাৰ ভাটা। জোৱাৰ ভাটা হৈছে এনেধৰণৰ সাগৰীয় ঢৌ যি চন্দ্ৰ আৰু সূৰ্যৰ যি গ্ৰেভিটেশ্যনেল ফৰ্চ তাৰ ফলত সৃষ্টি হয়। এতিয়া চাওক, চন্দ্ৰটো সূৰ্যতকৈ তুলনামূলকভাৱে বহু ওচৰত আছে, যাৰ বাবে সাগৰৰ ঢৌ ৰাতিৰ সময়ত চন্দ্ৰৰ গ্ৰেভিটেশ্যনেল ফৰ্চৰ বাবে বেছি বৃদ্ধি পায়। নেক্সটটো আহিছে ৰিভলিউচন অফ দা আৰ্থ। ৰিভলিউচন অফ দা আৰ্থ মানেনো কি আৰু ইয়াৰ ফলত পৃথিৱীত কি কি পৰিঘটনাৰ সৃষ্টি হয় তাৰ বিষয়ে আলোচনা কৰো বলক। ৰিভলিউচন অফ দা আৰ্থৰ অৰ্থ হৈছে পৃথিৱীয়ে সূৰ্যক কেন্দ্ৰ কৰি চাৰিওফালে ঘূৰি থকাকে তাক ৰিভলিউচন অফ দা আৰ্থ বুলি কোৱা হয়। আৰু পৃথিৱীয়ে সূৰ্যক চাৰিওফালে ঘূৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হয় আমি সকলোৱে জানো, 365 ডেজৰ প্ৰয়োজন হয়। কিন্তু ই আচলতে 365 ডেজ নলয়,
ই আসলতে 365 days 6 hours প্ৰয়োজন হয় এতিয়া সব 365 days 6 hours হোৱাৰ বাবে আমি প্ৰত্যেক 4 বছৰৰ মূৰে মূৰে আমি লিপ ইয়াৰ পাওঁ এতিয়া লিপ ইয়াৰ নো কেনেদৰে হয় চাও হম যেহেতু 365 days 6 hours প্ৰয়োজন হয় গতিকে 6 hours তো প্ৰত্যেক বছৰে আহিব ইয়াতো আহিব 6 hours next year to আহিব 6 hours next year to আহিব 6 hours এতিয়া চাৰিটা 6 hours মিলাই মিলাই লগ হ'ব টোটাল 24 hours আৰু 24 hours মানে কি 1 day আৰু 1 day to কত যোগ হ'বগে ইয়া যোগ হ'বগে এটা কিমান হ'বগে 366 days আৰু এতিয়া গম পালে 4 বছৰৰ মূৰে মূৰে কিয় লিপ ইয়াৰ হয় আৰু কিয় 366 days হয় এতিয়া আমি ৰিভলিউশনৰ ফলত পৃথিৱীত সৃষ্টি হোৱা পৰিঘটনাৰ বিলাকৰ বিষয়ে আলোচনা কৰি বলক এতিয়া ৰিভলিউশনৰ ফলত সৃষ্টি হোৱা পৃথিৱীৰ প্ৰথমটো পৰিঘটনা হৈছে চেঞ্জ ইন সিজন ইয়াৰ অৰ্থটো হৈছে ঋতু পৰিৱৰ্তন আমি সকলোৱে গম পাওঁ অসমীয়া হিচাপে ঋতু আছে 6টা কিন্তু ইংলিছ হিচাপে ঋতু আছে মাত্ৰ 4টা এই ঋতু 4টা হৈছে সামাৰ উইন্টাৰ autumn and spring এতিয়া এই চাৰিটা ঋতু পৃথিৱীত কিদৰে সৃষ্টি হয় বলক তাৰ বিষয়ে আলোচনা কৰো আমি সকলোৱে জানো যে পৃথিৱীখন কেতিয়াও এনে ধৰণে সূৰ্যৰ চাৰিওফালে নুঘূৰে বা নিজ অক্ষ নুঘূৰে ই সদায় এনে ধৰণে সূৰ্যৰ চাৰিওফালে ঘূৰি এনে ধৰণে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে যেতিয়া হি নৰ্থ পোল টু কমপ্লিট সূৰ্যৰ ফালে থাকিব তেতিয়া এই সময়ছোৱাত সামাৰ সিজন পৰিব আৰু সাউথ পোলত তেতিয়া উইন্টাৰ সিজন হ'ব এই কথাটা মনত ৰাখিব উত্তৰ গোলাৰ্ধত যেতিয়া সামাৰ হ'ব তেতিয়া দক্ষিণ গোলাৰ্ধত উইন্টাৰ হ'ব অৰ্থাৎ ভাৰতবৰ্ষত যেতিয়া গ্ৰীষ্ম ঋতু হ'ব তেতিয়া অষ্ট্ৰেলিয়াত শীত ঋতু হ'ব এই কথাটা মনত ৰাখিব আৰু এনে ধৰণে হোৱাৰ বাবে ইয়াত দিন ৰাতিতকে দীঘল হয় এইটো কথা সবে জানে যে গৰমৰ দিনত দিনটো ৰাতিতকে দীঘল হয় ইয়াৰ কাৰণতে হৈছে ৰিভলিউশন অফ দা আৰ্থ এতিয়া আহিছো নেক্সট হলে যেটো যে সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ মাহত সূৰ্যৰ পোহৰ পৃথিৱীত নৰ্থ পোল আৰু সাউথ পোল এই দুইটাতে সমানভাৱে পৰে আৰু এই সময়ছোৱাতে ডে আৰু নাইট প্ৰায় ইকুৱেল হয় হা সব সময়ত ইকুৱেল নহয় প্ৰায় ইকুৱেল হয় আৰু এতিয়া আহিছো ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী যত নৰ্থ পোলত উইন্টাৰ হয় আৰু সাউথ পোলত সামাৰ হয় কাৰণ সাউথ পোলটো সূৰ্যৰ ফালে থাকে বাবে উলম্বভাৱে সাউথ পোলত কমপ্লিট সূৰ্যৰ পোহৰটো পৰে এতিয়া আহিছো মাৰ্চ এপ্ৰিল মে যত সূৰ্যৰ পোহৰ নৰ্থ পোল আৰু সাউথ পোলত সমানভাৱে পৰে যাৰ ফলত এই সময়ছোৱাটো দিন আৰু ৰাতি সমান আৰু এই সময়ছোৱাত এতিয়া আমি চাওঁ আহক বছৰৰ কোনটো দিনত বেছি দিনটো দীঘল হয় আৰু কোনটো দিনত বেছি ৰাতি দীঘল হয় আৰু কোনটো দিনত দিন ৰাতি প্ৰায় সমান হয় এতিয়া আমি আহিছো 20 মাৰ্চৰ দিনাখন দিন আৰু ৰাতি প্ৰায় সমান হয় আৰু 21 জুনৰ দিনাখন লংগেষ্ট ডে হয় অৰ্থাৎ বছৰৰ আটাইতকৈ দীঘলটো দিন এই 21 জুনৰ দিনাখনে সংঘটিত হয় 23 ছেপ্টেম্বৰ দিনাখনো ডে এণ্ড নাইট ইকুৱেল হয় আৰু 22 ডিচেম্বৰৰ দিনাখন লংগেষ্ট নাইট হয় গতিকে বুজি পালে এইখিনি কথা আৰু এটা কথা মনত ৰাখিব ৰিভলিউশন অফ দা আৰ্থৰ ফলতে পোলছ অঞ্চলত 6 মাহ দিন আৰু 6 মাহ ৰাতি হয় পোলছৰ অসমীয়া অৰ্থটো হৈছে মেৰু অঞ্চল উত্তৰ মেৰু আৰু দক্ষিণ মেৰু 6 মাহ দিন আৰু 6 মাহ ৰাতি হয় এতিয়া নেক্সট পৰিঘটনাটোলৈ আহিছো যেটো হৈছে এপিহেলিয়ন আৰু পেৰিহেলিয়ন যেতিয়া পৃথিৱীৰ আৰু সূৰ্যৰ মাজৰ দূৰত্ব আটাইতকৈ বেছি হয় তেতিয়া ইয়াক এপিহেলিয়ন বুলি কোৱা হয় আৰু পেৰিহেলিয়ন শব্দৰ অৰ্থ হৈছে যেতিয়া সূৰ্য আৰু পৃথিৱীৰ দূৰত্ব আটাইতকৈ কম হয় তেতিয়া ইয়াক পেৰিহেলিয়ন বুলি কোৱা হয় এপিহেলিয়ন সংঘটিত হয় 4 জুলাইৰ পৰা 6 জুলাইৰ ভিতৰত আৰু পেৰিহেলিয়ন সংঘটিত হয় 4 জানুৱাৰীৰ পৰা 6 জানুৱাৰীৰ ভিতৰত এই এপিহেলিয়নৰ সময়ছোৱাত নৰ্থ পোলত 7% হট অৰ্থাৎ গৰম ডিক্ৰিজ হৈ পৰে
অৰ্থাৎ এপিহেলনৰ দিনাখনে পৃথিৱীত যি গৰম অনুভৱ হয় সেই গৰম 7% কমি আহে এপিহেলনৰ সময়ছোৱাত আৰু পেৰিহেলনত 7% কোল্ড কমি আহে অৰ্থাৎ পৃথিৱীত এই সময়ছোৱাতে 7% ঠাণ্ডা কমি আহে সাধাৰণতে জানুৱাৰী মাহত উত্তৰ গোলাৰ্ধত ঠাণ্ডা অনুভৱ হয় কিন্তু এই সময়ছোৱাতে 7% ঠাণ্ডা কমি আহে আজি আমি ক্লাছত বুজি পালো যে rotation কি হয় revolution কি হয় আৰু এই দুটাৰ ফলত পৃথিৱীত কি পৰিঘটনাৰ সৃষ্টি হ'ল এই দুটাৰ বিষয়ে আমি সুন্দৰভাৱে আলোচনা কৰিলো নেক্সট ক্লাছত লগ পাম ইণ্ডিয়ান জিওগ্ৰাফিৰ বিষয়ে আজিৰ ভিডিঅটো যদি ভাল পালে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু যদি কিবা বুজি নাই পোৱা কমেন্ট বক্সত ক'ব পাৰে আজিলৈ সামৰিছো ধন্যবাদ